নমস্কাৰ 24 লাইভ সৰকাৰ বাবে ধন্যবাদ ষ্টুডিঅত মই উৎপলাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত অসমীয়া ভাষা সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত ঘোষণা ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত আৰু শীঘ্ৰেই অসমীয়া ভাষা সংৰক্ষণ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াৰ পৰিকল্পনা হাতত লৈছে ৰাজ্য চৰকাৰে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ অসমবাসীৰ বাবে সোনকালে আহিব পাৰে ভাল খবৰ শীঘ্ৰেই ভাল খবৰ অহাৰ সম্ভাৱনা অসমবাসীৰ বাবে শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা অসমীয়া ভাষা সংৰক্ষণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদানৰ প্ৰচেষ্টা চৰকাৰৰ বিশেষ প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে এই কথা আমি জনাইছো তাই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ অসমবাসীৰ বাবে শীঘ্ৰেই আহিব পাৰে এটা ভাল খবৰ সোনকালে এটা ভাল খবৰ আহিব পাৰে কিয়নো অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত অসমীয়া ভাষাটি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক বিশেষ প্ৰচেষ্টা হাতত লোৱা দেখিবলৈ পোৱা গৈছে অসমীয়া ভাষাক এক বিশেষ ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ লৈছে শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে অসমীয়া ভাষাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যম যোগে এই কথা ঘোষণা কৰিছে তেওঁ উল্লেখ কৰিছে এই কথা সামাজিক মাধ্যমত অসমীয়া ভাষাটিক সংৰক্ষণ কৰি ৰাখিবলৈ অসমীয়া ভাষাটিক আগুৱাই নিবলৈ এনে ধৰণৰ প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ তৰফৰ পৰা শীঘ্ৰেই অসমীয়া ভাষাক শাস্ত্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো বিভাগে অসমীয়াক ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা প্ৰদান কৰে ক্লাসিক্যাল ল্যাঙ্গুয়েজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাসিক্যাল ল্যাঙ্গুয়েজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাসিক্যাল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তামিল আৰু কেইবাটাও ভাষাক পাঁচটা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছো আৰু মই ভাবো যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম অসমীয়াক ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ মৰ্যাদা প্ৰদান কৰে ক্লাসিক্যাল ল্যাঙ্গুয়েজ মানে কি ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগে সেই ভাষাক ক্লাসিক্যাল ল্যাঙ্গুয়েজ বুলি স্বীকৃতি দিয়ে যাৰ মৌলিকতা আছে আৰু যি ভাষা তেনেকুৱা ভাষাকে ক্লাসিক্যাল ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয় তামিল আৰু কেইবাটাও ভাষাক পাঁচটা ভাষাত ভাৰত চৰকাৰে এতিয়ালৈকে ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ স্বীকৃতি দিছে অসমে যাতে ক্লাসিক্যাল ল্যাঙ্গুয়েজৰ স্বীকৃতি পাব পাৰে অসমীয়া ভাষাই তাৰ কাৰণেও মই নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছো আৰু মই ভাবো যে এই দিশত আমি কোনোবা দিন নহয় কোনোবা দিনত সফল হ'ব পাৰিম